চাওক আচলতে ধৈৰ্য অসমবাসী ধৰি আছে অসম চৰকাৰৰ ওপৰত ভৰসা কৰিয়ে আজি 9 দিন ধৰি অসমৰ মানুহে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আজি 9 দিন উকলি যোৱাৰ পিছতো কিন্তু সেই যিসকল অভিযুক্ত কালপিত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা এইকেইজনক গ্ৰেপ্তাৰ কৰা নাই বৰঞ্চ এছআইটিয়ে 10 দিনৰ অতিৰিক্ত সময় দিছে যাতে তেওঁলোকে অগ্ৰিম জামিন লাভ কৰিব পাৰে যাতে তেওঁলোকে সাক্ষ্য প্ৰমাণবিলাক নষ্ট কৰিব পাৰে গতিকে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজৰ পক্ষত আছে নে জুবিন গাৰ্গৰ ন্যায়ৰ পক্ষত আছে নে সেইসকল অভিযুক্ত কালপিত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতৰ সুৰক্ষাৰ পক্ষত আছে হিমন্ত বিশ্ব শৰ্মাই তেওঁ স্পষ্টভাৱে CBI তদন্ত ঘোষণা কৰি এই কথা স্পষ্ট কৰিব লাগে ঘটনাৰ সঠিক তথ্য উন্মোচন আৰু জুবিন গাৰ্গক প্ৰকৃত ন্যায় প্ৰদানৰ বাবে এটা স্থানীয় তদন্তকাৰী সংস্থা CID হওক SIT হওক বা ৰাজ্য চৰকাৰৰ ওপৰত ভৰসা কৰাৰ সময় অতিক্ৰম হৈছে কাৰণ আমি আজি জুবিনদাৰ মৃত্যুৰ 9টা দিন অতিক্ৰম হৈ গ'ল 9টা দিন অতিক্ৰম হোৱাৰ পিছত যিসকলৰ নাম বাৰে বাৰে উচ্চাৰিত হৈছে যে এইসকলৰ অৱহেলাৰ বাবে এইসকল ব্যক্তিৰ দুখৰ বাবে আজি জুবিন গাৰ্গ মৃত্যু মুখত পৰিবলগীয়া হ'ল সেইসকল শ্যামকানু মহন্ত সেইসকল সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী আৰু আন যিসকলৰ নাম প্ৰত্যেকটো মুহূৰ্ত উচ্চাৰিত হৈ আছে সেই মুহূৰ্ত সেইসকলক এই মুহূৰ্তত তেওঁলোকক তৎকালীনভাৱে অসম চৰকাৰে তেওঁলোকক সুচৰাই আনি গ্ৰেপ্তাৰ কৰিব লাগিছিল গ্ৰেপ্তাৰ কৰিব পৰা নাই কাৰণ চৰকাৰে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া পৰিলক্ষিত হৈছে আপোনালোকে চাওক আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক কিদৰে ৰক্ষণাবেক্ষণ দিছে আপোনালোকে মন কৰিব আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু 9 দিন উকলি গ'ল 9 দিন উকলি যোৱাৰ পিছত যোৱাকালি SITয়ে কৈছে যে 10 দিনৰ ভিতৰত তেওঁলোক হাজিৰ হ'ব লাগে মানে কালি 8 দিন আৰু সংযোগ 10 দিন 18 দিন সময় দিয়া হৈছে এই 18 দিন কিয় সময় দিয়া হৈছে হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক উত্তৰ দিব লাগে এই 18 দিনৰ সময় যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তহঁতক যে দিয়া হৈছে ইয়াৰ কাৰণ এটাই যাতে সাক্ষ্য প্ৰমাণবিলাক এই 18 দিনৰ ভিতৰত নষ্ট কৰিব পাৰে যাতে তেওঁলোকে যাতে অগ্ৰিম জামিনৰ কাৰণে তেওঁলোকে যাতে আবেদন কৰিব পাৰে তাৰ কাৰণে চৰকাৰে তেওঁলোকক সুবিধা প্ৰদান কৰি দিছে এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গতিকে এই মুহূৰ্তত আমি আকৌ কৈছোঁ যে প্ৰতিজন অসমীয়া মানুহ এই মুহূৰ্তত শোকত মিয়মান হৈছে ক্ষোভিত হৈ আছে প্ৰত্যেকে কৈ আছে যে সেইসকল কালপিতক শ্যামকানু মহন্তৰ দৰে দালালক কালপিতক হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মাৰ দৰে দালালিক এই মুহূৰ্তত চুচৰাই আনি গ্ৰেপ্তাৰ কৰিব লাগে আৰু তেওঁলোকে 18 দিনৰ সময়সীমা দিছে যে তেওঁলোকে হাজিৰ হ'ব লাগে অসমৰ আটাইতকৈ মূল্যৱান মানুহটোক আজি তেওঁলোকক হত্যা কৰা হ'ল আৰু তাৰপিছত 18 দিন সময় গতিকে আমি সেইকাৰণে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে এটা কথা অতি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে আমি ৰাজ্য চৰকাৰৰ অধীনস্থ কোনো ধৰণৰ তদন্তকাৰী সংস্থাৰ ওপৰত আমাৰ অসমবাসী আশা আৰু ভৰসা নাই আমাৰ এটা কথা অতি স্পষ্ট যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিৰীক্ষণত জুবিন গাৰ্গৰ ঘটনাৰ CBI তদন্ত দিব লাগে আৰু কেৱল CBI তদন্ত নহয় তাত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিৰীক্ষণ থাকিব লাগিব পৰ্যবেক্ষণ থাকিব লাগিব এইটো আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অতি স্পষ্টতাৰে কৈছোঁ আৰু চৰকাৰে এতিয়া কি কৰিছে আমাৰ অসমৰ মানুহ এই মুহূৰ্তত মই আকৌ কৈছোঁ শোকত মিয়মান হৈছে ক্ষোভিত হৈছে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ যাওঁতে আজি কিন্তু অজয় ফুকন ডাঙৰীয়াক ভিক্টৰ দাস ডাঙৰীয়াক আৰু কালি কোনোবা এগৰাকী মাকে কান্দি কান্দি কৈছে যে মোৰ ল'ৰাটোৱে ছবি আঁকে জুবিন গাৰ্গক খুব বেছি ভাল পায় সেইগৰাকী যুৱকক কালি অসম আৰক্ষীয়ে চুচৰাই গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তত অসমীয়া মানুহৰ ওপৰত একদম বৰ্বৰ শক্তি দেখুৱাইছে অসম আৰক্ষীয়ে কিন্তু জুবিন গাৰ্গক যাৰ অৱহেলাৰ বাবে যাৰ কাৰণে জুবিন গাৰ্গ আজি মৃত্যু মুখত পৰিবলগীয়া হ'ল সেইগৰাকী শ্যামকানু মহন্ত সেইগৰাকী সিদ্ধাৰ্থ শৰ্মা সেইগৰাকী শেখৰ গোস্বামী আৰু এই যে ছিংগাপুৰৰ যে প্ৰতিগৰাকী যে আছাম এছ'চিয়েশ্যনৰ বিষয় বিভাগক এই মুহূৰ্তত সোধপোছ কৰিবৰ কাৰণে কিন্তু তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই গতিকে আমি সন্দেহ উপজিছে অসমবাসীৰ মনত গতিকে সেইকাৰণে ক'ব বিচাৰিছোঁ কাৰণ চৰকাৰে বীৰত্ব দেখুৱাই আছে বৰমতা দেখুৱাই আছে অসমীয়া মানুহৰ ওপৰত জুবিন প্ৰেমীৰ ওপৰত বৰমতা দেখুৱাব লাগে সেইকেইগৰাকী অভিযুক্তৰ ওপৰত কিন্তু বৰমতা দেখুৱাব পৰা নাই চৰকাৰে কাৰণ চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আটাইতকৈ শ্যামকানু মহন্ত আটাইতকৈ ঘনিষ্ঠতা আছে
সিদ্ধাৰ্থ শৰ্মাৰ ঘনিষ্ঠতা আছে, সেইকাৰণে কৰা নাই। সেইকাৰণে তেওঁলোকে SIT CID এইবিলাক অসমৰ মানুহক সান্তনা দিয়া এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। গতিকে আমি সেইকাৰণে SIT CID এইবিলাক আমি নামানো। আমি ক'ব বিচাৰিছোঁ জুবিন গাৰ্গক প্ৰকৃত ন্যায় প্ৰদানৰ বাবে, প্ৰকৃত যদি ন্যায় পাব লাগে তেন্তে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিৰীক্ষণত CBI তদন্ত দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু একেসময়তে এটা দাবী উত্থাপন কৰিছোঁ যে অজয় ফুকন ডাঙৰীয়াক, ভিক্টৰ দাস ডাঙৰীয়াক আৰু যি আন আমাৰ জুবিন প্ৰেমী অসম প্ৰেমীসকলক গ্ৰেপ্তাৰ কৰি ৰাখিছে তেওঁলোকে তৎকালীনভাৱে মুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু হিমন্ত বিশ্ব শৰ্মা, আপুনি অসমীয়া মানুহৰ, অসমবাসীৰ কিন্তু আপোনালোকে ধৈৰ্যৰ পৰীক্ষা নকৰিব। আপোনালোকে মনত ৰাখিব অসমৰ আটাইতকৈ মূল্যৱান মানুহজনক আপোনালোকে সেৱাৰ পিছত এইদৰে আপোনালোকে অৱহেলা কৰি আছে। এইদৰে ন্যায় দিয়াৰ ক্ষেত্ৰত আপোনালোকে কৃপণালী কৰিছে। গতিকে কোনো অসমীয়া মানুহ এই মুহূৰ্তত ক্ষান্ত হৈ থকা নাই। প্ৰত্যেকগৰাকী অসমীয়া মানুহৰ মনত, প্ৰত্যেকগৰাকী অসমবাসীৰ মনত এই মুহূৰ্তত আটাইতকৈ ডাঙৰ অগ্নিকুৰা জুই জ্বলি আছে। গতিকে এই জুইকুৰা নোমোৱাটো ইমান সহজ নহয়। গতিকে সময় থাকোঁতেই হিমন্ত বিশ্ব শৰ্মাই এই অপৰাধীসকলক, শ্যামকানু মহন্তক, সিদ্ধাৰ্থ শৰ্মাহঁতক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে তেওঁলোকক চোঁচৰাই নি গ্ৰেপ্তাৰ কৰি জীৱনৰ আটাইতকৈ ডাঙৰ শাস্তি হ'ব পাৰে সেই শাস্তি বিহিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ। আৰু অসমৰ মানুহে এই মুহূৰ্তত কোনো ধৰণৰ CID SIT যিবিলাক হিমন্ত বিশ্ব শৰ্মাৰ পকেটত থাকে সেইবিলাকৰ আণ্ডাৰত তদন্ত কৰাৰ কোনো আমি ন্যায় পোৱাৰ কোনো আশা দেখা নাই। সেইকাৰণে পুনৰ কৈছোঁ যে সমগ্ৰ ঘটনাৰ, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সমগ্ৰ ঘটনাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ নিৰীক্ষণত, পৰ্যবেক্ষণত CBI তদন্তৰ দাবী আমি পুনৰবাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ।